মঙ্গলদৈ এগৰাকী লোকৰ ব্যতিক্ৰমী কৃষিকাৰ্য। মই উপস্থিত আছোঁ মঙ্গলদৈ পশুপাৰাত আৰু পশুপাৰাৰ বিজয় হাজৰিকা নামৰ এজন লোকে কি ধৰণে ছাতৰ ওপৰত আচলতে কৃষিকাৰ্য যে কৰিব পাৰি তাৰ উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে। আমি দেখুৱাইছোঁ তেওঁৰ কৃষিকাৰ্যৰ পৰিৱেশ। আচলতে বিভিন্ন খেতি তেওঁ লগাইছে, ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, জলকীয়াকে ধৰি অমিতা খেতিও তেওঁ ছাতৰ ওপৰত লগাইছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে মঙ্গলদৈ এগৰাকী ব্যতিক্ৰমী কৃষক বুলি ক'ব লাগিব, কাৰণ তেওঁ ছাতৰ ওপৰত কৃষিকাৰ্য যে কৰিব পাৰি তাৰ উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে। আমি দেখুৱাইছোঁ আচলতে ফুলকবি তেওঁ লগাইছে, ফুলকবিৰ লগতে বিভিন্ন খেতি তেওঁ লগাইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম বিজয় হাজৰিকাৰ সৈতে। ছাতৰ ওপৰত খেতি কৰাৰ কেতিয়াৰ পৰা আপোনাৰ এই চিন্তাটো আহিলে? আচলতে চিন্তাটো আহিলে এইকাৰণে তাৰমানে খেতি কৰাৰ প্ৰতি দুৰ্বাৰ হেঁপাহ আৰু মাটি নাই, এই দুটা বস্তুৰ কাৰণে মানে ছাদৰ ওপৰৰ কথাটো ভাবিলোঁ। অকণমান মাটি, 1.5 কঠা মাটি মোৰ গোটেই চৌহদটো, তাতে গেৰেজৰ কাৰণেও ৰখা হৈছে যথেষ্টখিনি মাটি। তলত কৰিছিলোঁ অকণমান কোণ এটাত, পিছত এই স্থায়ী ফুলগছ, নেমু টেঙা, মহানিম এইবোৰ ৰুই দিওঁতে যিহেতু সেইবোৰ নাথাকিলেও ভাল নালাগে, গছবোৰ ডাঙৰ হ'ল, ডাঙৰ হওঁতে ছাঁ পৰিল জেগাটোত, কৃষিকাৰ্য কৰিব নোৱাৰা হ'লোঁ। তাৰপিছত ছাদৰ কথাটো ভাবিলোঁ। আৰু ইপিনে মিছেছে খুব ফুল ভাল পায়, তেওঁ ফুলৰ খেতিখিনি কৰে, ফুলখিনি কৰে, যে আমাৰ দুটাৰ তাতে সীমা ঠেলাঠেলি হৈ থাকে অকণমান মাটিতেই। তেওঁ ফুলৰ কাৰণে লাগে, মোক খেতিৰ কাৰণে লাগে। পিছত তেওঁৱেই ইয়াতে প্ৰথম এডাল নেমু টেঙা আৰু জলকীয়া এডাল লগাইছিল আৰু মালতা এজোপা লগাইছিল। তাৰপিছত মোৰ চিন্তাটো আহি গ'ল। প্ৰথমে মই বস্তাত কৰি চালোঁ, এই অকণমান তিতা কেৰেলা আৰু পানীলাও কৰি চালোঁ, ধুনীয়া হ'ল। তাৰপিছত মই এই ধাৰণাটো আহি গ'ল, বোলে কাৰ্টুনত কৰি চাওঁ। কৰি চাই মই খুব ভাল ফল পালোঁ। এইবাৰ আকৌ নতুনকৈ মই এই পানীৰ বটলত কৰিছোঁ, পানীৰ বটলবিলাকত কৰিছোঁ এইবাৰ, কাৰণ জেগা যিহেতু নাই। পাচলি বুলি ক'লেতো এতিয়া ৰবি শস্য বহুত, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। এতিয়া আলু কৰিবলৈ জেগা নাই। এইবাৰ তলত মই এটা কাম কৰিছোঁ, আপেল আহে যে, আপেল বেপাৰীৰ তাত এতিয়া আপেলৰ খাচাবিলাক আহে, সেই খাচাত মই আলু ৰুই চাইছোঁ হয়নে নহয়। নহৰু ৰুইছোঁ বাস্কেট কিনি আনি, হয়নে নহয় চাইছোঁ, এইবাৰ পৰীক্ষা কৰি চাইছোঁ। যদি হয় আকৌ তেনেকেই কৰিম। কি খেতি লগাইছে? ইয়াতেতো মোৰ ৰবি শস্য প্ৰায় আটাইখিনি আছে বুলি ক'ব পাৰি। এই কবি, ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি, আপোনাৰ বিট, বিলাহী, ভোট জলকীয়া, আমাৰ স্থানীয় জলকীয়া, পিঁয়াজ, আপোনাৰ গাজৰ, লেটুচ, গতিকে আটাইখিনি আছে। মানে বহুতে কয় যে মাটিৰ অভাৱত খেতি কৰিব পৰা নাই, তেনেকৈ কয়, বা আমাৰ ঘৰত মাটি নাই বা পৰিৱেশ নাই, এই ধৰণে কয়। তেওঁলোকক কি ক'ব? নাই, কথাটো এইটোৱেই, তাৰমানে ময়ো সেইটো ভাবিছিলোঁ, ক'ব মন যায় মাটি নাই, গতিকে মই উপায়টো উলিয়াই ল'লোঁ। এতিয়া মোৰ ঘৰৰ পাচলিখিনি হৈ যায়, আলহী অতিথিক বা ওচৰ চুবুৰীয়াকো দিব পাৰোঁ। আৰু বহুত বেছি দিব নোৱাৰোঁ, কাৰণ বহুত বেছি ঠাইও নহয়। 40টা ফুলকবি, 40টা বন্ধাকবি, 60টামান ওলকবি, ব্ৰকলি 20টামান এনেকৈ কৰোঁ। ইচ্ছা কৰিলে খেতি এনেধৰণে কৰি নিজে ঘৰখনৰ যিখিনি পাচলিৰ প্ৰয়োজন, একেবাৰে পাৰি, সেইটো মই প্ৰমাণ পাই গ'লোঁ। এতিয়া আন 10জনে কৰিলেও ভাল পালোঁহেঁতেন, মইতো ফেচবুকত দিয়ে থাকোঁ পোষ্টবিলাক। তাৰপিছত এটা নলবাৰীৰ ল'ৰা এজন আছে, সমৰজিৎ দাস বুলি, ফায়াৰ ব্ৰিগেডত চাকৰি কৰে, সি কৰিছে, ধুনীয়াকৈ কৰিছে বেচেৰা, প্ৰায় মোক ফোন কৰি সুধি থাকে। তো এনেকৈ যদি আৰু 10জনে কৰিলেহেঁতেন। কিমান বছৰ হ'ল আপোনাৰ এনেকৈ? মোৰ এইটো 2 বছৰ হ'ল। 2 বছৰ। মানে ভাবিছে যে এনেকৈ কৰিব পাৰি, সফল হৈছে বুলি ভাবে? মই সফল হৈছোঁ, কিন্তু মই গোটেই ছিষ্টেমেটিক কৰি ল'ব পৰা নাই, কাৰণ আৰম্ভণিতে এইটো ভবা নাছিলোঁতো, এইখিনি অ'পেন মানে স্পেচ হিচাপে ৰাখি থ'ম বুলি ভাবিছিলোঁ। আমি দেখিছোঁ অমিতাও লগাইছে। অমিতা লগাইছোঁ, হয়, অমিতাও লগাইছোঁ। অমিতাও লগাব পাৰি। কি সাৰ? সাৰ এতিয়া গোবৰ সাৰ বিশেষকৈ দিয়া হয়, আৰু বাৰ্মি কম্প'ষ্ট, যিটো কেঁচু সাৰ বুলি কয়, কেঁচু সাৰ বুলি যদি কয়। আৰু পুলি অৱস্থাত কিন্তু এই কীটনাশক মাৰা হয়, কাৰণ পুলিবোৰ প্ৰথম অৱস্থাত যেতিয়া ৰোপণ কৰা হয়, পুলিবোৰ বচাই অনা বৰ টান, খুব পোকৰ আক্ৰমণ হয়। তেতিয়া এই পুলি অৱস্থাত অকণমান কীটনাশক দিবলগীয়া হয়। সেইটো একো অন্যায় নকৰে, সেইটো 7-8 দিন পিছত তাৰ এফেক্ট নাথাকে। আৰু ৰ'দৰ যিটো তাপ, ৰ'দৰ তাপটো মানে খেতিত প্ৰয়োজন। নামেই ৰবি শস্য, অৰ্থাৎ সূৰ্যৰ পোহৰ নহ'লে এই শস্য নহয়। আৰু ছাদৰ ওপৰত কৰা এইটোৱেই সুবিধা যে ৰ'দ পৰে, কাৰোবাৰ ওচৰত যদি সীমাতে লগা ঘৰ আছে, তলত হ'লে ছাঁ পৰিব, কিন্তু ইয়াতে ছাঁ নপৰে। আৰু কিছুমান পাচলি অকণমান ছাঁও লাগে, এনেকৈ। সেইকাৰণে এইবিলাক মুঠতে হৈ যায়, আৰু সূৰ্যৰ পোহৰটো পায়, বতাহ পায়, আৰু পোক পৰুৱাৰ উপদ্ৰৱ মাটিতকৈ অলপ কম হয়। আছে পোক পৰুৱাৰ উপদ্ৰৱ মোৰ যথেষ্ট হয়। এতিয়া কালি নতুন পুলি আনিছিলোঁ মই, আজি 3টা কালি থৈছে। সেই ফুলকবি নতুনকৈ আকৌ লগাম, আনিও ওদালগুৰিৰ পৰা লৈ আহিছিলোঁ পুলি, ভাল পুলি। আমাৰ ঘৰৰ ওচৰৰে য়াদৱ নামৰ ল'ৰা
এজনৰ পৰা লৈ আহিছিলোঁ নেপালী ল'ৰা এজন, সিও ধুনীয়া খেতি কৰে তাত। তাৰপিছত এই আজি ৰাতিপুৱা চালোঁ 3টা কাটি থৈ দিছে। কিন্তু এতিয়া ওপৰত কি আহে, এতিয়া কিহে কাটে আহি ক'বই নোৱাৰোঁ। তথাপিও তাৰমানে যথেষ্ট কম আৰু নাই, কম মাটিতকৈ বহুত কম। নিশ্চয়কৈ সেয়া বিজয় হাজৰিকা, তেওঁ খেতিডৰা এবাৰ দেখুৱাই লৈছোঁ। ছাদৰ ওপৰত ঠাই কম, কিন্তু এই কম ঠাইতো যে খেতি কৰিব পাৰি তাৰ এক উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে বিজয় হাজৰিকাদেৱে। আৰু মঙলদৈ এগৰাকী ব্যতিক্ৰমী কৃষক বুলি ক'ব লাগিব। তেওঁ ঘৰৰ যিখিনি প্ৰয়োজন, পাচলি যিখিনি প্ৰয়োজন, সেই পাচলিখিনিৰ প্ৰয়োজন তেওঁ পূৰণ কৰিবলৈ সক্ষম হৈছে। আত্মীয় কুটুমকো তেওঁ ইয়াৰ পৰা পাচলি তেওঁ যোগান ধৰে। লগতে ক'ব লাগিব যে এগৰাকী ব্যতিক্ৰমী ধৰণে চিন্তা কৰি যে কৃষি কৰিব পাৰে তাৰ এক উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে বিজয় হাজৰিকাই। আৰু বিভিন্ন খেতি তেওঁ লগাইছে, বিভিন্ন ৰবি শস্য তেওঁ লগাইছে। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।